জাগিৰোডৰ আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰীনিবাস একাডেমীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিৰ দিনজোৰা কাৰ্যসূচীৰে মঙলবাৰে জাগিৰোড কলা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়। শ্ৰীনিবাস একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো চূড়ান্ত পৰীক্ষাত আধাৰিতভাৱে উন্নত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটো উজ্বলাই আহিছে। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সমীক্ষাত একেৰাহে দুবাৰকৈ ৰাজ্যিক স্থানপ্ৰাপ্ত মৰিগাঁও জিলাৰ একমাত্ৰ শিক্ষানুষ্ঠান জাগিৰোডৰ শ্ৰীনিবাস একাডেমী। জাগিৰোড শ্ৰীনিবাস একাডেমীৰ অধ্যক্ষ উত্তম চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশেষভাৱে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ পোৱা 7 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত মুঠতে 29 গৰাকী ষ্টাৰ নম্বৰ 7 গৰাকী, ডিষ্টিংশ্যন নম্বৰ সহ মুঠ 72 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে বিশেষভাৱে উত্তীৰ্ণ হোৱা কলা বিভাগৰ ৰাজ দেৱনাথ 94.8%, বাণিজ্য শাখাত দিশান শেখ 92% আৰু বিজ্ঞান শাখাত 89% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম, গামোচা, জাপি, শৰাই, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত উপ সচিব ডক্টৰ ধৰণীধৰ গোস্বামী, কাহিকুচি নিউ লাইফ স্কুলৰ শিক্ষক স্বাহাদুল আলম চৌধুৰী, সীতাজলা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰবিলাল উপাধ্যায়, আমলিঘাটৰ সমাজসেৱক কৃষ্ণ উপাধ্যায়, জাগিৰোডৰ বিশিষ্ট সমাজসেৱক প্ৰবীৰ ভৌমিক, যুৱ সমাজসেৱক জিতুমণি ডেকাৰ লগতে শ্ৰীনিবাস একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। জাগিৰোড শ্ৰীনিবাস একাডেমীৰ পৰিচালক সঞ্চালক দিগন্ত কুমাৰ ডেকাই আগধৰা সম্বৰ্ধনা অনুষ্ঠানটিত কেইবাগৰাকীও কৃতি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিজ্ঞতাৰ ওপৰত বক্তব্য ৰখাৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। আজি আমাৰ কাৰ্যসূচীৰ বিষয়টো হ'ল এই যে 2025 চনৰ আমাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী দুটা পৰ্যায়ত যিসকল কৃতি ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল সেইসকলক সম্বৰ্ধনা জনাবৰ কাৰণে এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰা হৈছে। গতিকে আগৰ কেইবছৰতকৈ আমাৰ 2025 চনত আমাৰ হাইস্কুলৰ ৰিজাল্টেই হওক নাইবা আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টেই হওক বহুত সন্তোষজনক হৈছে আৰু আমাৰ প্ৰায় 35জন ছাত্ৰ-ছাত্ৰী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ মাজত ফাৰ্ষ্ট ডিভিজন আমি লোৱা নাই, ছেকেণ্ড ডিভিজনো ধৰা নাই। আমি ষ্টাৰ আৰু ডিষ্টিংশ্যন আৰু ষ্টেট পজিশ্যনত যিসকলে স্থান লাভ কৰিছে সেইসকলকহে আমি পুৰস্কৃত কৰিছোঁ। এইখিনিতে আমি গৌৰৱৰ বিষয় এইটোৱে যে বিগত বছৰত 8ম বৰ্ষত আমাৰ এগৰাকী ছাত্ৰীয়ে অসম ভিত্তিত পজিশ্যন পাইছিল আৰু সেই ধাৰাটো এইবাৰ দিশান শেখে সেই ধাৰা অক্ষুণ্ণ ৰাখিলে। আৰু এইটো এটা গৌৰৱৰ কথা যে মেট্ৰিকত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন পাইছে নাইবা 53% পাইছে, 35% পাইছে, সেইসকল ছাত্ৰ-ছাত্ৰীয়েও দেখিছোঁ এইবাৰ ৰিজাল্টত প্ৰায় 7জনমান ছাত্ৰ-ছাত্ৰীয়ে কি কৰিছে ষ্টাৰ মাৰ্ক পাইছে বা 80 কাষ চাপিছেগৈ। গতিকে তেওঁলোকৰ যিটো উন্নতি সেইটো উন্নতিয়ে আমাক বৰ বেছি অনুপ্ৰাণিত কৰিছে আৰু নিজকে ভাবিছোঁ যে এই শ্ৰীনিবাসত এই যে আমি যিসকল ছাত্ৰ-ছাত্ৰীক আমি আগতে পেলনীয়া বুলি ভাবিছিলোঁ সেইসকলো যে এই পৰ্যায় পাইছেহি। গতিকে আমি সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি আপ্ৰাণ চেষ্টা, বিশেষকৈ আমাৰ পৰিচালক দিগন্ত কুমাৰ ডেকাদেৱৰ যি সুপৰিচালনা, লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি আত্মত্যাগ, ডেডিকেশ্যন টুৱাৰ্ডছ দ্য ষ্টুডেণ্টছ, হয়নে, এইটোৱে মোক আপ্লুত কৰিছে। আৰু এই বিদ্যালয় বা আমাৰ কলেজে বা সেই বিদ্যালয়ে
আৰু ভৱিষ্যত আগবাঢ়ি যাব হয় মই আজি আছোঁ কালিলৈ নাই কিন্তু তথাপিও এই ধাৰা অক্ষুণ্ণ থাকিব বুলি কামনা কৰিছোঁ ভগৱানৰ ওচৰত ইয়াৰ দীৰ্ঘায়ু কামনা কৰিছোঁ জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট JBP ভাৰত